নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি 19 মাৰ্চৰ পৰা আৰম্ভ হৈছে চ'ত মাহৰ নৱৰাত্ৰি। ইচ্ছা পূৰণ কৰাৰ এটা অতি সহজ উপায় আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে অহাকালিৰ পৰা আৰম্ভ কৰিব পাৰিব আৰু যি কেইদিন পাৰে আপুনি মনৰ ইচ্ছামতে কৰিব পাৰিব এই বিশেষ সহজ উপায়টো, আৰু আপোনাৰ মনৰ ইচ্ছা নিশ্চয় পূৰণ হ'ব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব দুটা অক্ষত মানে নভঙা ফুল থকা লং আৰু দুটুকুৰা কপূৰ। কপূৰ মানে পূজাত ব্যৱহাৰ কৰা কপূৰ লাগিব। আৰু আপুনি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি যেতিয়াই পূজা ঘৰত চাকি দিব তেতিয়া আপুনি চাকি জ্বলোৱাৰ পিছত মা দুৰ্গাৰ ফটো বা মূৰ্তিৰ সন্মুখত দুটুকুৰা কপূৰ আৰু দুটা অক্ষত লং থৈ দিব। আৰু যদিহে আপোনাৰ মা দুৰ্গাৰ ফটো নাই ঘৰত তেনেহ'লে কোনো কথা নাই, আপুনি মা দুৰ্গাক মনতে ভাবি এখন প্লেটৰ ওপৰত দুটুকুৰা কপূৰ আৰু দুটা অক্ষত লং ৰাখিব। এতিয়া আপুনি চাকি জ্বলাই যিখিনি নিয়মিত পূজা কৰে সেইখিনি কৰি ল'ব। কৰি হোৱাৰ পিছত আপুনি মা দুৰ্গাৰ যদি কোনো মন্ত্ৰ জানে জপ কৰিব পাৰে। মনৰ ইচ্ছাটো কৈ যিকোনো এটা মা দুৰ্গাৰ মন্ত্ৰ 108 বাৰ জপ কৰিব। জপ কৰা হ'লে এই কপূৰ আৰু লং জ্বলাই দিব। এনেকৈ আপুনি প্ৰতিদিনেই কৰিব যদি পাৰে 9 দিনৰ কাৰণে। 9 দিনটো আজিতো পাৰ হ'লেই দিনটো, তথাপি আপুনি ৰাতি পূজা কৰিলে কৰিব পাৰে, নহ'লে কাইলৈৰ পৰা কৰিব বা যি কেইদিন পাৰে কৰিব। মনৰ ইচ্ছাটো কৈ কৰিব, আপোনাৰ মনৰ আশা শীঘ্ৰেই পূৰণ হ'ব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।